হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার নিশা কথা কোয়া পিছু সাজাই বা গো ব্যাক গেলে কি নাহি নিশা কথা কোয়া পিছু সাজাই বা গো ব্যাক আমাদের পানি দিয়া আছে যে আমি টাইপাৰ উদ্যোগত গেলেকীত পথ অৱৰোধ কাৰ্যসূচী ল'বলগীয়া কাৰণ আছে যে আমি অসম চৰকাৰক আমি সমজিল্লা ছাৰক আৰু শিৱসাগৰ ডিচি ছাৰক আমি কাগজ দিছিলোঁ যে গেলেকীৰ জ্বলন্ত সমস্যা বানপানী আৰু এই বানপানী সমস্যাটো সমাধানৰ বাবে আমি বহুবাৰ অফিচে ঘূৰিলোঁ কিন্তু সমস্যা সমাধান নহ'ল আৰু যিহেতু ONGCয়ে ইয়াত হাজাৰ টন অইল লৈ গৈছে কিন্তু এই অঞ্চলটোৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কেতিয়াও মানে এই আলোচনা ভিত্তিত হওক বা এই আপোনাৰ উদ্যোগৰ ভিত্তিতে হওক তেওঁলোকে কিন্তু ইয়াত কাৰুকাৰ্য একো কৰা নাই দেখি আছে আপোনালোকে যে আমি বন্ধ কৰিছোঁ ৰাইজৰ আতিথ্যত আমি উদ্যোগহে লৈছোঁ কিন্তু ৰাইজৰ আতিথ্যত লৈছোঁ কাৰণ ৰাইজখিনিক আমি মৰিবলৈ দিব নোৱাৰোঁ এই ৰাইজখিনি হৈছে সকলো সম্প্ৰদায়ৰ সকলো জাতি কিন্তু এই ৰাইজখিনি ডুবিব কিয় আজি বছৰ ধৰি ডুবি ইয়াত হাহাকাৰ পৰিস্থিতি হৈ ইমান পৰিৱেশ বিনষ্ট কৰিছে ইয়াৰ বানপানী সমস্যা ইয়াৰ দেখিছে দৈখনা নৈ ইফালে আপোনাৰ নামদাং নৈত ETBৰ পানী আহি আপোনাৰ সমস্যা কৰিছে আপোনাৰ দৈখনা নৈখন সম্পূৰ্ণ পুতে গ'ল ONGCৰ যিবিলাক এই ৰিগবিলাকে য'ত ত'ত খনন কাৰ্য চলাই আমাৰ গেদীয় পৰিসৰবিলাক নৈত পঠিয়াই পিনে একেবাৰে ডুবাই দিছে কিন্তু ONGCৰ ভুলটো আমি নেদেখোঁ কিয় আমি ONGCৰ ভুলটো দেখি আছোঁ ONGCয়ে যে আমাক এই সমস্যাবিলাক কিয় সমাধান কৰি নিদিয়ে ৰাস্তা পদূলিৰ সমাধান কৰি নিদিয়ে শিশুসকলক উন্নত দাবী আছে যে এই অঞ্চলটো আমাৰ বানপানী আৰু আমাৰ কি কয় দৈখনা নৈখন খনন কাৰ্য চলাব লাগে ONGCয়ে চলাব লাগে চৰকাৰে চলাব লাগে আৰু নামদাংখনৰ সম্পূৰ্ণ নৈখন খনন কাৰ্য নাই জেগাত পুত খাই গৈছে সেইখন খনন কাৰ্য চলাব লাগে ইয়াক চৰকাৰৰ আমি কাগজ দিওঁ কিন্তু ইয়াৰ প্ৰতিফলন নাপালোঁ কিন্তু ONGCক আমি ইয়াক এইকাৰণে উভতি ধৰিবলগীয়া হৈছে যে ONGCক কৰ্ম আছে ইয়াত ONGCয়ে এবাৰ অকল তেল নি থাকিলেই নহ'ব এই সমস্যা সমাধান কৰিবলৈ হ'লে ONGCয়ে এইখিনি কাম কৰি দিব লাগে।